90,000 টকাত দিম। মাত্ৰ 90,000 টকাত পাই যাব। হয়, আমি 98,000 ৰাখিছোঁ। 98,000 হয়, তাতো 5,000 ডিসকাউন্ট। ও আচ্ছা, ফিক্স প্রাইস লাগে আচ্ছা 55,000। 55,000। অঁ, নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ জেটি হোম বক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। আৰু যদি বাইক এখন ল'ম বুলি ভাবি আছে, আপোনালোকৰ বাজেট মিলা নাই কিন্তু গাড়ী মিলিছে, গাড়ী মিলা নাই বাজেট মিলি আছে, তেতিয়াহ'লে আপোনালোকে আহিব পাৰিব মা মনসা মটৰ্ছত। ইয়াতে আপোনালোকে বিভিন্ন প্ৰকাৰৰ বাইক পাব। মোৰ পিছফালে আপোনালোকে দেখি গম পাইছে বিভিন্ন প্ৰকাৰৰ বাইক আছে। KTM লাগে, NS লাগে, বুলেট লাগে, স্কুটি লাগে, গোটেইখিনি আপোনালোকে বাইক পাব। তো ডিলাৰৰ স্বত্বাধিকাৰী দাদা আছে, দাদা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত। হয়, বহুত দিনৰ মূৰত হয়। কি ধামাকা অফাৰ দিব? আগত ঈদ আহি আছে, ঈদৰ অফাৰ। ঈদৰ উপলক্ষে আমি এটা কেছবেক অপশ্যন ৰাখিছোঁ। আচ্ছা, আপুনি যদি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব হয়, হয় আপোনাৰ ভিউৱাৰ্ছ যদি আহে আৰু তাৰ লগত যদি মোক আহি পেলাই যে জেটি হোম বক ইউটিউব চেনেলটো হয় ছাবস্ক্ৰাইব কৰা দেখায়, হয়। মোৰ কোৱা দামতকৈ 5,000 কেছবেক। আচ্ছা, কোৱা দামতকৈ 5,000 মানে লেছ কৰাই দিব। হয়, 5,000, 5,000 টকা, এটকা দুটকা নহয়, 5,000 টকা আপোনালোকক কম কৰাই দিব, যিখিনি দাম কয় তাতকৈ। মানে যদি আপোনালোকে মোৰ ভিডিঅ' চাই আহে, ছাবস্ক্ৰাইব কৰা থাকে। তো বলক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে নিজে আহিব, ডিলাৰত ভিজিট কৰি টেষ্ট ড্ৰাইভ লৈ ফুললি ডকুমেণ্টেশ্যন ভেৰিফাই কৰি আপোনালোকে গাড়ী পাৰ্চেছ কৰিব, কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যনহে দিওঁ। তো দাদা আৰম্ভ কৰোঁ। R310 2018 মডেল, হয়, 25,000 মান ৰানিং হৈছে। আচ্ছা, এইখনৰ দাম ৰাখিছোঁ আমি 1,35,000 টকা। 1,35,000 টকা। হয়, ৰিফাইনেন্স এভেইলেবল? হৈ যাব। ক'ত ৰিফাইনেন্স হ'ব? কামৰূপ মেট্ৰ', ৰুৰেল, বৰপেটা, নলবাৰী, আচ্ছা, বাক্সা, বাক্সা, ওদালগুৰি। ওদালগুৰি। বৰ্তমান গোৱালপাৰা এইফালে হোৱা নাই, গোৱালপাৰা ধুবুৰী নহয়। আচ্ছা, ঠিক আছে, বাকী কোনোবাৰ কিবা জানিব লগা থাকিলে কল কৰিলে হ'ল, অ'কে মই ফোনত হেৰি কৈ দিম। অ'কে। R15 কওক। R15 V4 2022 চনৰ মডেল, আচ্ছা, 13,000 ৰানিং। অ'কে। আমি প্ৰাইচ ৰাখিছোঁ 1,47,000। 1,47,000। টায়াৰৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে, খুব সুন্দৰ হৈ আছে। কিমান দাদা ডাউন পে'মেণ্ট কিমান দি পেলাই লৈ যাব পাৰিব? 50,000। 50,000 দি লৈ যাব পাৰিব। যদি চিভিলটো ভাল আছে। অ'কে, যদি আপোনালোকৰ ব্লেক কালাৰত নালাগে, ব্লু কালাৰত লাগে, তেন্তে আপোনালোকে ব্লু কালাৰটো R15 পাই যাব। এইখন V3 2019 মডেল, নন আচ্ছা। ABS, এইখন 90,000 টকাত দিম। মাত্ৰ 90,000 টকাত পাই যাব। হয়, অ'কে, 90,000 টকাত পাই যাব। কিমান মান চলিছে এইখন? এইখন 45,000 মান চলিছে। 45,000 মান চলি যায়। নেক্সট কওক, RS 200। RS 200 2018, আচ্ছা, ডুৱেল চেনেল ABS। অ'কে। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 95,000। 95,000 আণ্ডাৰ 1 লাখৰ ভিতৰত RS পাই যাব মানে। হয়, একদম Okay. স্ক্ৰেচলেছ, ফুল্লি ফ্ৰেছ কণ্ডিশ্যন। আচ্ছা, আৰু MT-50? MT-15 এইখন 2021 মডেল, হয়, 20-30,000ৰ ভিতৰত ৰানিং হৈছে। আচ্ছা। আমি প্ৰাইচ ৰাখিছোঁ 1,38,000। তো MT-15 খন যদি নতুন ল'ব লাগে, কিমান টকা খৰচ হ'ব এতিয়া? এতিয়া 2 লাখৰ ওপৰত পৰে। 2 লাখৰ ওপৰত পৰি যাব। হয়, অ'কে, নেক্সট কওক। ডিউক 250 BS6 আচ্ছা, 2022 মডেল, অ'কে। 1,75,000 দাম ৰাখিছোঁ বাৰু। 1,75,000 টকা। নতুনখন কিমান পৰে? এইখন 3 কাষাকাষিতে পৰে নেকি। আচ্ছা, চিল ইঞ্জিন পাই যাব দাদা? চেল ইঞ্জিন। অ'কে, চিল ইঞ্জিন পাই যাব। এইখন যদি আপোনালোকে ল'ব লাগে, 3ৰ ওচৰা ওচৰিয়ে পৰি যায়। দাদাই কৈছে, তো আপোনালোকে চেম বাজেটত অলপ চলা গাড়ী মাত্ৰ বহুতখিনি কম বাজেটত আপোনালোকে পাই যাব। নেক্সট কওক। ডিউক 200 2017 মডেল, আচ্ছা, প্ৰাইচ ৰাখিছোঁ আমি অনলি 88,000। 88,000। হয়, মাত্ৰ 88,000ত আপোনালোকে ডিউক 200 পাই আছে। অতি সোনকালে যোগাযোগ কৰক, স্ক্ৰীণত নাম্বাৰ আহি আছে। এইখনৰ ৰিফাইনেন্স হৈ যাব দাদা? হৈ যাব 50,000 মান দিলে? আৰামছে। অ'কে, পালচাৰখন কওক। পালচাৰখন 2021 BS6 মডেল, অ'কে, এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 95,000। 95,000ত 220 পাই যাব। হয়, BS6 21ৰ মডেল। অ'কে, NSখন কওক। 125। 125 2021ৰ মডেল, হয়, জিৰ' স্ক্ৰেচ, 0 স্ক্ৰেচ। 10,000 ৰানিং। আচ্ছা, প্ৰাইচ ৰাখিছোঁ আমি 78,000। 78,000, মাত্ৰ 10,000 ৰানিং। হয়, ৱাৰেণ্টি আছে নেকি এইখনৰ এতিয়া? আমি ৱাৰেণ্টি দি দিম। ৱাৰেণ্টি আপোনালোকে দি দিব মানে? হয়। অ'কে, মাত্ৰ 10,000 চলা গাড়ী আপোনালোকৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, তো এইখন ল'ব পাৰিব। নেক্সট কওক। আকৌ NS 125 125। 2022ৰ মডেল, আচ্ছা, 10,000 ৰানিং। আচ্ছা, এইখন আমি 85,000 প্ৰাইচ ৰাখিছোঁ। 85,000ত পাই যাব। গাড়ীৰ কিবা কাম কৰিবলগীয়া আছে একো নেকি? নাই, আপুনি তেল ভৰাই চলাওক। অ'কে, বুলেটখন কওক। ক্লাছিক 350 2017 মডেল, আচ্ছা, ৰানিং অনলি 13,000। অ'কে,
আমি প্ৰাইচ ৰাখিছোঁ 1 লাখ টকা 1 লাখ টকাত বুলেট পাই যাব হয় তাতো যদি মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰা থাকে ডাইৰেক্ট 5,000 ডিছকাউণ্ট মানে 95,000 বুলেট হয়। পাই আছে ক্লাছিক 350 এইখন 2018 মডেল আচ্ছা এইখন 27,000 মান ৰানিং হৈছে এইখনৰ প্ৰাইচ আমি 98,000 ৰাখিছোঁ 98,000 হয়। তাতো 5,000 ডিছকাউণ্ট ওকে পালচাৰখন কওক পালচাৰ 180 আচ্ছা 2019 মডেল ওকে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 55,000 প্ৰাইচ 55,000 হয়। মানে গোটেইখিনি গাড়ী চিল ইঞ্জিন পাবনে চেল দাদা ইঞ্জিন ওকে ৰিফাইনেন্স কৰিবৰ কাৰণে ডকুমেণ্ট কি আনিব লাগে পেন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক ATM ATM এইখিনি হ'লে বাছ বাছ হৈ গ'ল। ওকে তাৰপিছত FZ ভাৰ্জন 2 2017 মডেল হয় প্ৰাইচ ৰাখিছোঁ আমি 53,000 53,000 এইখন মাইলেজ কিমান মান দিব 50 মান দিব 50 পাই যাব 50 পাই যাব হয়। নেক্সট কওক ছুপাৰ ছুপাৰ স্প্লেণ্ডাৰ 2021 মডেল আচ্ছা। ৰানিং 9,700 আচ্ছা এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 55,000 টকা মাত্ৰ 55,000 টকাত হয় ওকে ছুপাৰ স্প্লেণ্ডাৰ পাই আছে 55,000 টকাত আকৌ এখন আছে যেনেকুৱা এইখন কালাৰত লাগে ছুপাৰ স্প্লেণ্ডাৰ 2022 মডেল হয় ডিস্ক ব্ৰেক মডেল আচ্ছা এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 60,000 টকা এইখন 60,000 টকা হয় পাই যাব। আননেগোচিয়েবল প্ৰাইচ ক'ব লাগে আচ্ছা। ফিক্স প্ৰাইচ লাগে আচ্ছা 55,000 55,000 অ। ওকে ইয়াতে হিৰোৰ আৰু কথা পাতি লাভ নাই ওকে এইখন কওক এইখন খুব ডিমান্ডেবল গাড়ী এইখন স্প্লেণ্ডাৰ প্লাছ আচ্ছা একদম ফ্ৰেছ কণ্ডিশ্যন জিৰ' স্ক্ৰেচ আচ্ছা 2022 লাষ্টৰ মডেল আচ্ছা এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 60,000 60,000 হয় কোনোবাই যদি এক্সচেঞ্জ কৰিব বিচাৰে এইখন হৈ যাব আৰামছে ওকে ছুপাৰ স্প্লেণ্ডাৰ 2008 মডেল আচ্ছা কিন্তু যোনে কিনে আচ্ছা 5 ইয়াৰ্ছ টেক্স পাব অল ডকুমেণ্টছ আপ টু ডেট পাব Okay. এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 29,000 টকা 29,000 টকা 29,000 টকা যদি কম বাজেটত কোনোবাই খুব ভাল কণ্ডিশ্যনৰ ছুপাৰ স্প্লেণ্ডাৰ বিচাৰি আছিলে এইখন ল'ব পাৰিব মাত্ৰ 29,000 টকাত All ছুপাৰ documents স্প্লেণ্ডাৰ up পাই to আছে date. অল ডকুমেণ্ট আপডেট নেক্সট কওক পেছন প্ৰ' হিৰ' পেছন প্ৰ' 2022 মডেল ওকে ৰানিং 8,000 আচ্ছা এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 58,000 58,000 হয়। মাত্ৰ 58,000ত পাই যাব হয়। নেক্সট কওক গ্লেমাৰ 2021 মডেলৰ আচ্ছা এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 50,000 টকা মাত্ৰ 3 বছৰ পুৰণা গাড়ী আপোনালোকে 50,000 টকাত পাই আছে এইখন ৰিফাইনেন্স হৈ যাব এটা 50,000 হৈ যাব যদি কোনোবাৰ পইচাৰ অসুবিধা আছে মাত্ৰ 30,000 বা 25,000 টকা এটা লৈ আনক আৰু এইখন লৈ যাওক নেক্সট কওক গ্লেমাৰ 2020 মডেল হয় মষ্ট ডিমাণ্ডেবল গ্লেমাৰ আৰু আচ্ছা চবতকৈ ডিমাণ্ড থকা গ্লেমাৰ এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ 60,000 টকা 60,000 টকা অফ ৰডিং অন ৰডিঙৰ কাৰণে যদি গ্লামাৰ বিচাৰি আছিলে খুব ডিমাণ্ড থকা গ্লামাৰ হয় এইখন 60,000 টকাত পাই আছে গাইছ এপ্ৰিলা SR 160 আচ্ছা 3 মাহ পুৰণি মাত্ৰ 3 মাহ মানে হয়। এইখন লোৱা শ্ব'ৰুমৰ পৰা নতুন লোৱা একে কথা একে কথা অ'কে কওক আপোনাৰ টপ মডেল ডিস্ক ব্ৰেক এইখন আচ্ছা আপোনাৰ 3,000 ৰানিং আচ্ছা নতুন ল'লে আপোনাৰ 1,60,000 টকা পৰে আচ্ছা এইখন আমি দিম 95,000 1,60,000 টকাৰ গাড়ী মাত্ৰ 95,000ত দি আছে আৰু এইখন লোৱা শ্ব'ৰুমৰ গাড়ী লোৱা একে কথা মবিলে চেঞ্জ হোৱা নাই গাড়ীৰ এতিয়াও মাত্ৰ 3 মাহ পুৰণি গাড়ী তো আপোনালোকৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গাড়ী কণ্ডিশ্যন দেখি গম পাইছে নেক্সট কওক স্কুটি ZR 2023 মডেল আচ্ছা এইখনৰ প্ৰাইচ ৰাখিছোঁ 75,000 75,000 ৰিফাইনেন্স এভেইলেবল হৈ যাব 40,000 মান দিলে হৈ যাব 35 দিলেও হৈ যাব 35 দিলে হৈ যাব অ'কে নেক্সট কওক Rio 2020 মডেল আচ্ছা আপোনাৰ প্ৰাইচ ৰাখিছোঁ আমি 53,000 53,000ত পাই আছে BS6 BS6ৰ 53,000ত আপোনালোকে পাই আছে নেক্সট কওক কিমান 2019 Dio আচ্ছা ফুল্লি ফ্ৰেছ কণ্ডিশ্যন আছে একদম চিল ইঞ্জিন অ'কে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 45,000 45,000 এণ্ট্ৰকখন 2019 মডেল এইখন আচ্ছা কোনোবাই যদি কম বাজেটত এণ্ট্ৰক ল'ম বুলি ভাবিছে খুব এখন ভাল গাড়ী অ'কে এইখন একদম আৰামছে ল'ব পাৰিব আচ্ছা একদম চিল ইঞ্জিন ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয় এইখনৰ প্ৰাইচ আমাৰ কাৰণে হ'ব ফাইনেল প্ৰাইচ 55,000 55,000 একদম ধুনীয়া কণ্ডিশ্যন 55,000ত পাই আছে কিবা কাম কৰিব লাগিব নেকি ইঞ্জিনত একো কৰিব নে নালাগে নিয়াৰ আপুনি পিছত কিছুমানে কয় 2 দিন পিছত বেয়া হ'ব বা পেলাই লৈ যাব লাগিব নাই, কি নাই। ক'ব আপুনি যদি দুদিন পিছত দুদিন নহয় এসপ্তাহ পিছত হয় গাড়ী ক'ৰবাত ৰাস্তাত বন্ধ হৈছে তালৈকে মই গৈ পেলাই পইচাটো ৰিটাৰ্ণ কৰি গাড়ীখন লৈ আহিম পইচা ৰিটাৰ্ণ কৰি গাড়ী লৈ আহিব তো গাইজ আপোনালোক আহিবও নালাগে ইয়ালৈকে আচ্ছা যদি ৰাস্তাত আধা ৰাস্তাত বেয়া হৈছে ঠেলিব লগা হৈছে হয় মই গৈ পেলাই 2-3 দিন নহয় এসপ্তাহৰ ভিতৰত হয় যদি সেনেকুৱা প্ৰব্লেম পাইছে আচ্ছা মই গৈ পেলাই লৈ আহিম আপুনি গৈ লৈ আহিব
ওকে কওক আৰু কি ক'ব কিমানখিনি ক'লে দাদাই গাড়ী যাই লৈ আহিব আৰু আপোনালোকক কি ক'ব তো আপোনালোকে আহিব পাৰে ডিলাৰত আহক এবাৰ ডিলাৰ ভিজিট কৰিলেহে গাড়ী কণ্ডিশ্যন আপোনালোকে গম পাব ভিডিঅ'ত মই জাষ্ট ইনফৰমেশ্যনে দিওঁ আপোনালোকক কওক এইখন এখন 2022 মডেল হয় এণ্টক ৰেচ এডিশ্যন আচ্ছা এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 68,000 ৰানিং হৈছে 25,000 মাত্ৰ 25,000 ৰানিং 68,000 দি আছে অতি সোনকালে যোগাযোগ 2022 কৰক মডেল ঈদৰ ধামাকা অফাৰ 5,000 লেছ কৰাই দিব নেক্সট কওক এণ্টক 2019 মডেল আচ্ছা। 2018 ডিচেম্বৰ মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 54,000 54,000 হয় ৰিফাইনেন্স কৰিলে এবছৰ দুবছৰ তিনি বছৰ কিমান হৈ যায় 1 year পৰা 3 years কৰিব পাৰে এবছৰৰ পৰা 3 বছৰ পৰ্যন্ত ৰিফাইনেন্সৰ সুবিধা পাই যাব আপোনালোকে অতি সোনকালে যোগাযোগ কৰক যদি গাড়ী এখন ইয়াৰ পৰা বাইক এখন ল'ম বুলি ভাবি আছে ৰিফাইনেন্সত যদি পাৰ্চেছ কৰিম বুলি ভাবে তেন্তে অতি কম পইচা আনি আপোনালোকে ইয়াৰ পৰা বাহন এখন লৈ যায় আপোনাৰ সপোন পূৰণ কৰিব পাৰিব তো গাইজ দাদাৰ সৈতে যিখিনি গাড়ী আছে ইয়াতে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ বাহিৰে ষ্টকত গাড়ী আছে আৰু পালচাৰ 150 ক্লাছিক 350 আচ্ছা আৰু এক্টিভা ডিঅ' আৰু এনেকৈ পাই যাব কল কৰিলেই হ'ল আচ্ছা পালচাৰ 150 19-20 পাব আচ্ছা কল কৰিলে কল কৰিলে মানে ষ্টকত FZ পাব অ'কে তাৰপিছত তোমাৰ FZ পাই যাব ভাৰ্চন 3 ভাৰ্চন 2 হয় কল কৰিলে হ'ল পাই যাব অ'কে মানে কল কৰিলে হ'ল ইয়াৰ উপৰিও দাদাৰ ষ্টকত গাড়ী আছে তো কিবা গাড়ী ৰিলেটেড কথা থাকিলে আপোনালোকে কল কৰিব পাৰিব ডিলাৰ 7 দিন খোলা থাকিব দাদা সদায় খোলা আছে সদায় খোলা থাকিব মানে চানডেও খোলা থাকিব তো আপোনালোকে আহিব পাৰিব ইয়াতে দাদা এবাৰ নতুন ভিউৱাৰ্ছখিনিৰ কাৰণে এড্ৰেছটো জনাই দিব আমাৰ জালুকবাৰী ফালৰ পৰা আহিলে গুৱাহাটী এয়াৰপৰ্টৰ নাপাওঁতে আপোনাৰ ইকম টাৱাৰৰ অপজিটত হয় আচ্ছা আৰু গুগলত চাৰ্চ কৰিবও পাৰে মা মনসা মটৰ্ছ ডাইৰেকশ্যন পাই যাব হয় 2 নম্বৰ কথা আপোনাৰ গোৱালপাৰা ফালৰ পৰা আহিলে হয় গুৱাহাটী এয়াৰপৰ্টৰ ফ্লাইঅভাৰখন ক্ৰছ কৰি হয় ইকম টাৱাৰৰ অপজিটত য'ৰ পৰাই নাহক হয়। ইকম VIP ইকম টাৱাৰ বুলি ক'লেই হ'ল হয় গাড়ীৰ পৰা নমিয়ে দেখাই পাব অ'কে গাড়ীৰ পৰা নমি আপোনালোকে দেখা পাব তো গাইজ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে এনেকুৱা ধৰণৰ নতুন নতুন নটিফিকেশ্যন আপোনালোকে পাই থাকিবৰ কাৰণে চেনেলটো যদি নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজক চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ নতুন এটা ঠাইত জয় আই অসম